হেল্ল' কি খবৰ চবৰে আশা কৰোঁ চবে ভালে আছে আৰু চবে ভালে থকাটাই বিচাৰোঁ আমাৰো সেইকে সদায় নিচিনা ভাল বেয়া দুটাৰ মাজতে আছোঁ দে আৰু কিবাকে চলি ভগৱানৰ কৃপাত আৰু আজিৰ ভিডিঅ'টা ৰাতিপুৱাৰ পৰা আৰম্ভ কৰিলোঁ ৰাতিপুৱা মানে এতিয়া 8টা বাজি পাৰ হ'ল সেইফালে ঘূৰোতেও দুখাই দিলে 8:10 হৈছে ঈশানক স্কুল পঠাই ল'লোঁ মৌচুম আছে বৰ্তমান ঘৰতে স্কুল মানে ঈশানৰ এনুৱেল এক্সাম আৰম্ভ হ'লে তাহাৰ আজি 27 তাৰিখ যোৱাকালিৰ পৰা 26 তাৰিখৰ পৰা তাহাৰ আৰম্ভ হৈছে আজি 2 দিন হ'ল আৰু মাজে মাজে মই মানুহতে গাই ফুৰি থাকোঁ যে সেইকাৰণে কথা কিছুমান কথা ক'ৰবাত থাকিয়ে যায় ধুমকেতুৰ নিচিনা মাজে মাজে ওলাং আৰু মৌচুম বৰ্তমান আছে ঘৰতে তাৰ 5 তাৰিখৰ মাৰ্চৰ 5 তাৰিখৰ পৰাহে হ'ব এক্সাম সেইকাৰণে এইকেইদিন পূৰা ষ্টাডি লিভ পাইছে আৰু সি ষ্টাডি লিভ পালেও কি হ'ব একদম আৰাম আজাদি পঢ়া শুনাৰ নাম গন্ধই নলয় আৰু আজি ভিডিঅ'টা আৰম্ভ কৰি দিলোঁ যদি ভাল লাগে লাইক কৰ কমেণ্ট কৰ শ্বেয়াৰ কৰ আৰু মোৰ চেনেলত যদি নতুন হয় প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰ আৰু যায় নেকি অলৰেডি ছাবস্ক্ৰাইবাৰ হয় তো থেংক ইউ ছ' মাছ আৰু মৌচুমক মই সেইফালে কাম এটাত লগাই দিছোঁ এনেও দিনৰ দিনতে এনেই থাকে সেনেকৈ পঢ়া শুনা কৰা নহয়ে দিনত সি ৰাতিপুৱা সময়ত আৰু গধূলি সময়ত সেই পঢ়ে সেইকাৰণে এনেনো কি কৰি থাকিবি যাচোন যে মোক এটা কাম কৰি দি কৈ কিনে আৰু সেনেকুৱা নিচিনা কামখিনি সি ইমান কৰিব নাজানেও এতিয়াও তাৰ সেনেকুৱা বুদ্ধি হোৱাও নাই আৰু কৰিব নিদিওঁ যে সৰুৰ পৰা সেনেকুৱা নিচিনা অভ্যাস থাকিলে কিছুমান কাম জানে না তো সেইকাৰণে ভাবিছোঁ তাক এতিয়াৰ পৰা সেনেকুৱা নিচিনা কামখিনিও শিকাম কৰিব দিম তো কৰিব দিছোঁ কি গাছ কাটিব দিছোঁ তাক ইমান ওপৰত উঠি নহয় মাটিৰ পৰাই খৰিও শেষ হৈছে এইকেইদিন আৰু গেছো অনা হোৱাই নাই সেনেকুৱাকৈ খৰিৰো বিৰাট কষ্ট হৈ আছে সেইকাৰণে এই গাছত কি ঠানিকেইডাল কাটি দিছোঁ তই অলপমান কৈ কিনে মাটিৰ পৰাই তো তাক অলপমান দুখাই দিয়ক যায় আৰু লাহে লাহে শিকিব লাগে না অলপমান কামো নালাগা নহয় নহ'লে আজি নৰে কালি নাজানে কোৱাতে মানে নাজানাই হৈ থাকিব সেইকাৰণে লাহে লাহে অলপমান চব কাম শিকিব দিছোঁ তো চাই থাক ভিডিঅ'টা একদম শেষ হোৱা লাগি দেই নাজানো আৰু কিমানখিনি কি দেখা পাৰোঁ ইফালে পানী ফিল্টাৰ কৰি থৈছোঁ এয়া ড্ৰেছ ধুবৰ কাৰণে তাৰ আগতে ভাবিলোঁ ভিডিঅ'টা আৰম্ভ কৰি লওক না নহ'লে কুৰুকৈ থাকি যায় আৰু ইয়াত দেখা পাইছে না আমাৰ পুখুৰীৰ অৱস্থা এনেকুৱাই হয় পানী নাথাকে কিবা পাইছা তো হা আৰু ইফালে মই আহোঁ মানে মৌচুমৰ গাছ কাটা হ'লে পাৰছা না এইয়া এইডাল কাঠল গাছডাল এইয়া আৰু সিদিনাখন ইফালে এইখিনি কাটিল মৌচুম ঈশানে লগ লাগি এইখিনি দেখুওৱা নহ'ল এইকেইদিন প্ৰায় কৰি আছে মাজে মাজে ঘৰৰ কাম মৌচুমে যিহেতু স্কুল বন্ধ পাৰবি আৰু তাৰ হেয়াৰ কাট চা বাপৰে বাপ চুলিৰ ষ্টাইল কিবা ভাল লাগছে তাৰ হা কি ভালা লাগছে ভালাই না দেখে কি যে কম আৰু ৰাতিপুৱা ব্লগটা আৰম্ভ কৰিলেহে হয় কিন্তু ভিডিঅ' কৰা নহ'লে মৌচুমক খৰি কাটিব লগাই দি ময়ো সেইফালে তাৰ লগতে লাগিলোঁ ইয়াত কাঠল গাছৰ ঠানিডাল সি যে কাটছিল এইখিনি ধুনীয়া কৰি কুঠাৰ দি একদম ফালা কৰি ৰ'দত শুকাই দিলোঁ আৰু অলপমান খৰি ওলালোঁ তাৰপিছত আৰু গা পা ধুই ভাত পানী বনাই খাই বৈ ইমানেই টোপনি মাৰিলোঁ এতিয়াহে সাৰি পালোঁ এতিয়া 4টা বাজিবাৰে হ'ল বেলাভাতি এইফালে এইখিনি একদম লেতেৰা হৈ আছে চোতালখন দেখা পাইছা না আৰু বাটা চলাই না ইফালৰ পাত আহি একদম লেতেৰা কৰে আমাৰ ইয়াৰ ঘৰৰ আগতে যে এডাল বকফুল গাছ আছিল দেখাইছিলোঁ বকফুল গাছডালটো কেতিয়াবাই কাটিছোঁ মাত্ৰ মূৰাটা আছিল মূৰাটাও আজি চিৰি দিলোঁ ইয়াক ইমানে খৰিৰ অভাৱ হৈছে মোৰ ইফালৰ পৰা জোৰা তালি দি কিবাকৈ চলি আছোঁ আৰু ইফালে এইখিনি আছে নাৰিকলৰ গাছৰ ইফালে আগত এডাল নাৰিকল গাছ ভাঙি পৰিছে আমাৰ সেইখিনিও অলপমান চিৰি দিলোঁ আৰু ইমান টান বাপৰে নাৰিকল গাছ চিৰিবা তথাপি পাৰিলোঁ হৈ ইফালে সময়ো সেনেকৈ নিমিলে ন ভাত আঞ্জাও বনাব লাগে আৰু ইফালে ৰ'দো ওলাইছে গৰমো লাগে সেইকাৰণে আৰু সেনেকৈ থলোঁ কালি লাগিহে অলপমান আৰু কি কৰি ল'ব লাগিব যোগাৰ কৰি খৰি পাতি আৰু ইফালে তামোল খোৱা মানুহ যে তামোলো কাটি শুকাইছোঁ অলপমান আৰু ঈশানক দিছোঁ পঢ়িবা অলপমান পঢ়ে কৈ কিনে তাৰতো জানে এক্সাম চলি আছে কৈছিলোঁ মই ৰাতিপুৱা কালি আছে কালি কি আছিল ঈশান মেথ না মেথ আছে তাকে অলপমান চাহ বোলো প্ৰেক্টিছ কৰ সেইকাৰণে ফৰ্মুলাখিনি কেনেকুৱা কি
তাক বহাই থৈ দিছোঁ, তাকৰ লগত নাথাকিলে নহয়ে। এতিয়া তাৰ লগত অলপমান বহি গ'ল। ঈশানক পঢ়াম বুলি কৈছিলোঁহে হয়, কিন্তু তাক পঢ়োৱা বাদ দি এতিয়া মৌচুম আৰু মই যাই আছোঁ বাজাৰত। হঠাতে যাব ওলালোঁ আৰু বাজাৰত যাই হঠাৎ মানে এইকেইদিন অলপ কি কৰি আছিলোঁ, ল'ম বা যাম সেনেকুৱাকৈ, আৰু কিয় গিলোঁ কি আনিলোঁ টাইটেল থাম্বনেইল দেখা পাইতো গমেই পাইছা। মোবাইল এটা লৈ আহিলোঁ যে, আৰু মৌচুমে বহুত দিনৰ পৰা কৈ আছিল মোবাইল এটা লাগে কৈ কিনে। দিনটো নহয়, সি প্ৰায় ক্লাছ 6-7 মানৰ পৰা ইমান অশান্তি কৰি আছিল মোবাইল এটা লাগে কৰি। তাকে আজি লৈ দিলোঁ যাই। আৰু তাৰ মন এটা দেখাই পাইছা না, যোৱা সময়ত ইমানেই বেয়া আছিল, কিবা হ'ব কিবা নহ'ব, দিব না নেদে, পাম না নাপাম। আৰু যোৱাৰ সময়তো কৈছিল যদি তই যাই কিনে ঘূৰি আহা নেদা সেনেকা নিচিনা। আৰু ইমান দিন সেনেকা মিলাও নাছিল দিবাৰ কাৰণে, আৰু তেতিয়া সৰু হৈ আছিল ন, একো বুজি পোৱা নাছিল। তো আজি অলপ বাজেটত মিলিছে কাৰণে যাই পিছত লৈ আহিলোঁ। আৰু এতিয়া তাৰ মুখখন চাবি দে, কিমান যে ফূৰ্তি আজি তাৰ, মানে দুনিয়াৰ চবত চাই যেন সুখী মানুহ এটা সিহে সেনেকা নিচিনাকৈ কিমান ফূৰ্তি তাৰ হাতত মোবাইল এটা পাই কিনে। আৰু মোৰো সঁচাকৈ বিৰাট ভাল লাগিছে আজি কিবা এটা যে তাক দিব পাৰিছোঁ বিচৰা বস্তু। কালি আৰু ভিডিঅ' কৰা নহ'ল, ঘৰ আহিবও বেয়া লাগিছে। আৰু নতুন মোবাইল হাতত পাই মৌচুম ঈশানৰ ইমানে তত নাই ফূৰ্তিত। তাহাৰ সেই ফূৰ্তিখিনি যে মই অলপ কেপচাৰ কৰি থ'ম, ময়ো ঘৰ আহি পাহৰিয়ে থাকিলোঁ তাহাৰ ফূৰ্তিতে। আৰু জানেতো না, সন্তানৰ সুখে মাক দেউতাকৰ সুখ। বহুত দিন মানে ইমানে কি কৰি আছিল, আশা কৰি আছিল। আৰু এইকেইদিনটো ইমানে মানে মন বেয়া আছিল তাৰ, ইমানে মন বেয়া। তো মোবাইল পাই মানে একদম দেখাই পাইছে। আৰু যোৱাৰ সময়ত কেনেকা নিচিনা অৱস্থা আছিল তাৰ মন, তাৰমানে বাজেটত আমাৰ মিলে না নিমিলে, যদি কিবাকৈ বাজেটত নিমিলে ঘূৰি আহিব লগা হ'লে মানে ইমানহে তাৰ ঘৰতে সেনেকা নিচিনা ডিছকাছ মোৰ লগত, তথাপি কিবাকৈ হ'লেও মা মিলাই মিলি দি সেনেকা নিচিনা ৰিকুৱেষ্ট। তো পাই যি কিমান ফূৰ্তি দেখাই পাইছা আহিবৰ সময়ত, ইমানে সেই মন এটা আজিহে মানে সেই মোবাইল পাইহে একদম খোলাকৈ মানে হাঁহিব পৰা নিচিনা, খোলাকৈ ফূৰ্তি কৰিব পৰা নিচিনা। তো এতিয়া ভাবিলোঁ মোবাইল এটা অলপমান দুখাই দিওঁ। আৰু বৰ্তমান মৌচুম নাই ঘৰত, গাঁৱতে বিয়া এখন আছে, সেই তাতে কাম কৰিব মাতিল। আৰু সিনো কি কাম কৰিব ন, জানাই আছে ঘৰতে, সি একো এটা কাম নকৰে। তথাপি যা লগৰ লগত অলপমান ভাল লাগব, ওলাই যা গৈ কিনে, আৰু দুই এটা কাম শিকিবও লাগে না, দেখিব কেনেকা নিচিনা, সেইকাৰণে আৰু সিও যাব ইচ্ছা কৰিছে কাৰণে ইফালে। আৰু বিয়া কোৱাতে এটা বস্তু দুখাই দিওঁ মই বিয়া ইফালে। এটা হৈছে তামোল পাণৰ টোপোলা। আমাৰ সিফালে এনেকুৱা নিচিনা নেদে, ডাইৰেক্ট দূৰৰ হ'লে চিঠি দে, আৰু ওচৰৰ গাঁৱৰ বা কিবা ওচৰৰ হ'লেতো তামোল আৰু পাণ সেনেকা কাটা দি পঠায়। কিন্তু ইফালে সেনেকা নহয়, দূৰৰ হ'লেও তামোল পাণ এনেকুৱাকৈ টোপলা বান্ধি দিব আৰু চিঠি দিব। মানে এইটো বোলে ঘৰৰ মাইকী মানুহৰ কাৰণে, আৰু চিঠিখন মতা মানুহৰ কাৰণে। আৰু ওচৰৰ হ'লেতো এনেকুৱাকৈ পাণ টোপলা দিয়ে, মানে গাঁৱৰ হ'লে এনেকুৱা নেদে, চিঠি সেনেকা নেদে। সেইটাই হৈছে কথা। আৰু সেইকাৰণে দুখাই দিলোঁ, চব জেগাতে একে নহয় না, নিয়ম বেলেগ বেলেগ। আৰু ইফালে ঈশান পৰীক্ষা দি আহি পাই একদম মোবাইলত ব্যস্ত। ইয়া ঈশান নতুন মোবাইল পাই পুৰা মাথা দাঙিয়ে নাচোৱা হৈছে দেখোন। মোবাইলটা অলপমান দুখাই দি। আৰু এক্সাম কেনেকা হ'ল? ভাল। এইয়া মোবাইলটা নাথিং বোলে না, নাথিং। মইতো ইমান মোবাইলৰ বিষয়ে নাজানো। ইয়াৰ মৌচুমে কৈছে ভাল আছে মা, এটাই লৈ যাম কৈ কিনে। তো তাৰ ইচ্ছামতে। আৰু মোবাইল নালাগাও নহয়, এটা অৱশ্যে ঘৰত লাগাও হৈ আছিল। আৰু এতিয়া জানেতো চব কিছু মোবাইলতে, মানে মোবাইলৰে জামানা যিহেতু। আৰু সি ইমান বুজি নাপাও নহয়, চব বুজি পায় দেই। আৰু কৈছে মই পঢ়াৰ সময়ত পঢ়িম, মোবাইলৰ সময়ত মোবাইল। মোক থৈ ইমান কি কৰিব নালাগে, মোৰ ওপৰত সেইখিনিও বিশ্বাস নাই না, সেনেকা নিচিনা। আৰু তাৰ কথা বিশ্বাস আছে, নাথাকা নহয়। আৰু মই জানো ভালকৈ সি ইমানো কি নহয় মৌচুম। তো তাকে আৰু দোকানতো তাক ধুনীয়া কৰি দোকানী বুজাইছে, স্কুল যোৱা নে নাযোৱা বাবু, তো কোন ক্লাছত পঢ়ি আছা, কোন স্কুলত যোৱা। তাৰপিছত ক'ল যে পঢ়াৰ টাইমত পঢ়ে, মোবাইলৰ টাইমত মোবাইল, ইমানকৈ মোবাইল ইউজ নকৰ। তো সেনেকুৱাকৈ। আৰু তাৰ মাজতে কিছুমান এনেকুৱা নিচিনাও মানুহ আছে, মোবাইলটো অনাৰ পিছত মোবাইল আনিল নেকি, হৈছে আৰু এতিয়া নহ'লে পঢ়া শুনা।
গিছে মানে সেনেকা নিচিনা আৰু থাকে কিছুমান মানুহ থাকে সেনেকা নিচিনা তো মই ইমান গুৰুত্ব নিদিওঁ সেনেকা নিচিনা কোৱাখিনিতো আৰু যিহেতু মোৰ এটা মোবাইলতে চব কিছু কৰা হয় ভিডিঅ' এতিয়া বৰ্তমান য'ত ৰেকৰ্ড কৰি আছোঁ সেই এটাই মোবাইল ভিডিঅ' ৰেকৰ্ড কৰোঁ এডিট কৰোঁ জানেতো যায় কি তাহা বুজি পাব ভালকৈ আপলোড দিয়াৰ পৰা তাৰপিছত ইউটিউবৰ ভিডিঅ' চোৱাৰ পৰা লগতে স্কুলৰ সমস্ত আৰু এতিয়াতো স্কুলৰ সমস্ত মানে মোবাইলতে চব কিছু হয় ইফালে স্কুলৰ পৰা যদি মেছেজ আহে মোবাইলতে আহে বা কিবা ধৰি লওঁ স্কুলৰ ৰুটিন হওক বা যিকোনো সমস্ত এতিয়া মানে মোবাইলতে কি কৰা হয় আৰু কেতিয়াবা মানে অনলাইন ক্লাছো কৰিব লগা হয় সেইকাৰণে যিহেতু মোৰো অলপ দিগদাৰো হয় এটা মোবাইলতে শ্বেয়াৰ কৰিব লগা নিচিনা হয় মোবাইল তো সেইকাৰণে চটছ দিলেও সেনেকা মোবাইলতে দিয়ে বৰ্তমান সেনেকা জানেতো না এতিয়া চব কিছু মোবাইলৰে জামানা তো সেইকাৰণে ভাবিলোঁ নহ'ব মিলাই মিলি এটা লোৱাই ভাল হ'ব আৰু মোৰো ভাল হ'ব না মাজে মাজে ৰেকৰ্ড কৰিব পাৰিম এতিয়া ইমান কেমেৰা কোৱালিটি ঠিক নহয় সিতিয়া তথাপি বহুত ভাল আছে কেমেৰা কোৱালিটি আৰু মৌচম কালি আনিয়ে ক'ব লাগিছে মা কৰিছা নতুন মোবাইল দি কৰিছা ৰেকৰ্ড কৰিছা কেনেকুৱা হয় ভিডিঅ' ৰেকৰ্ড কৰ আৰু কৈ আছে তইতো নতুন মোবাইল আনি অলপো ইউজে কৰিছ নে চা না ইউজ কৰিছা না মানে ইমানেই ফূৰ্তি কালি ইমানেই তাৰ কি কম সঁচাকৈ তাৰ ফূৰ্তি দেখা পাই মোৰো ইমান ভাল লাগিছে তো তাকে আৰু ঈশান তই এতিয়া ভাত নাখোৱা আৰু স্কুলৰ পৰা আহি ভাত খোৱা নাই দেই স্কুলৰ পৰা আহি এক্সাম দি আহিয়ে পূৰা মোবাইল ধৰিছে কৈছে দাদা নাই অলপমান চাই লওঁ মই সি আহিলেতো নিদিব সেনেকুৱা নহয় আৰু সেইখিনিও মানে মই তাৰ লগত পূজা কৰি লৈছোঁ একবাৰে মানে কি কয় সিতা চুক্তি কৰি লৈছোঁ তই একলাই চালি নহ'ব ঈশানকো চাব দিব লাগিব কিন্তু হ'ব সেনেকুৱা নিচিনা দুইজনে ধুনীয়া কৰি কালি মিলা প্ৰীতিৰে চাইছে নাজানো কিমান দূৰ কি তথাপি বুজা পৰা থাকিলেতো ভালেই না তো তাকে